ফৰিস্তা ৰূপ হোৱা। ওম শান্তি। আজিৰ মুৰলী 1 তাৰিখ 1 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক ৰাজৰ্ষি হোৱা। তোমালোকে বাদশ্বাহী প্ৰাপ্ত কৰিবলৈ পুৰুষাৰ্থ কৰিব লাগে। তাৰ লগতে দৈবী গুণো নিশ্চয় ধাৰণ কৰিব লাগে। প্ৰশ্ন: উত্তম পুৰুষ হোৱাৰ পুৰুষাৰ্থ কি? কোনটো কথাৰ প্ৰতি বহুত মনোযোগ দিয়া উচিত? উত্তৰ: উত্তম পুৰুষ হ'বলৈ হ'লে পঢ়াক লৈ কেতিয়াও বিতুষ্ট হ'ব নালাগে। পঢ়াৰ লগত হাই কাজিৰা কোনো সম্পৰ্ক নাই। লিখা পঢ়া কৰিলে নাবাব হ'বা, সেইবাবে সদায় যাতে নিজৰ উন্নতিৰ খেয়াল থাকে। চাল চলনৰ প্ৰতি বহুত মনোযোগ দিব লাগে। দেৱতাসকলৰ দৰে হ'ব লাগে। সেয়েহে চাল চলন অতি মাৰ্জিত হোৱা উচিত। অতি অমায়িক হ'ব লাগে। মুখেৰে যাতে এনেকুৱা বচন উচ্চাৰিত হয় যিটো সকলোৰে ভাল লাগে। কোনেও যাতে দুখ নাপায়। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. নিজৰ চৰিত্ৰ দৈবী কৰি তুলিব লাগে। দৈবী গুণ ধাৰণ কৰি নিজৰ আৰু সকলোৰে কল্যাণ কৰিব লাগে। সকলোকে সুখ দিব লাগে। 2. শত্ৰু প্ৰধান হ'বলৈ বুদ্ধি একমাত্ৰ পিতাৰ সৈতে লগাব লাগে। বুদ্ধি দিগ্ভ্ৰান্ত কৰিব নালাগে। পিতাৰ সমান শিক্ষক হৈ সকলোকে সঁচা ৰাস্তা দেখুৱাব লাগে। বৰদান: চলোতে ফিৰোতে নিজৰ দ্বাৰা অষ্টশক্তিৰ কিৰণৰ অনুভৱ কৰাওঁতা ফৰিস্তা ৰূপ হোৱা। শ্লোগান: যাৰ প্ৰতিটো কৰ্ম সকলোকে প্ৰেৰণা দিওঁতা হয়, সেয়াই হৈছে প্ৰত্যক্ষ প্ৰমাণ। ওম শান্তি।